নমস্কাৰ, আজি হৈছে 24 ফেব্ৰুৱাৰী মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আঁকি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হ'ব নেকি ভূপেন বৰা? হিমন্ত বিশ্ব শৰ্মাই ক'লে এই ডাঙৰ কথা। এক ডাঙৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ। মুখ্যমন্ত্ৰী হ'ব নেকি ভূপেন বৰা? ভূপেন বৰা মুখ্যমন্ত্ৰী হোৱাৰ ইংগিত আৰু ভাগ্যৰ চাকৰি ঘূৰিছে এইবাৰ ভূপেন বৰাৰ। মুখ্যমন্ত্ৰীৰ মন্তব্য, ভূপেন বৰা মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে আৰু কংগ্ৰেছে জাৰি শ্মশান যাত্ৰা উলিয়াই সিয়ে মুখ্যমন্ত্ৰী হয় আৰু মোৰো এনে যাত্ৰা উলিয়াইছিল কংগ্ৰেছে আৰু কংগ্ৰেছৰ বাবে মৃত্যু হ'ল ভূপেন বৰাৰ। প্ৰতীকী অৰ্থত নাৰায়ণপুৰৰ পৰা শ্মশানলৈ লৈ গৈছিল বৰাক আৰু ভূপেন বৰাই বিজেপিত যোগ দিয়াৰ দিনাই প্ৰতীকী শৱযাত্ৰা আৰু ভূপেন বৰাৰ প্ৰতীকী শৱযাত্ৰাক লৈ মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়া আৰু মুখ্যমন্ত্ৰী হ'ব নেকি ভূপেন বৰা, তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে। ভূপেন বৰা মুখ্যমন্ত্ৰী হোৱাৰ ইংগিত আৰু ভাগ্যৰ চাকৰি ঘূৰিছে ভূপেন বৰাৰ আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য, ভূপেন বৰা মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বিহপুৰীয়া অথবা ৰঙানদী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ভূপেন বৰাই। নিশ্চিত হ'ল ভূপেন বৰাৰ প্ৰাৰ্থিত্ব। বিহপুৰীয়া অথবা ৰঙানদী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব পাব পাৰে ভূপেন বৰাই আৰু ইতিমধ্যেই প্ৰাৰ্থীৰ তালিকা সাজু কৰিছে বিজেপিয়ে আৰু শীঘ্ৰেই প্ৰকাশ কৰা হ'ব প্ৰাৰ্থীৰ তালিকা আৰু সদ্য যোগদানকাৰী ভূপেন বৰাক দিয়া হ'ব উপযুক্ত সন্মান আৰু সদ্য যোগদানকাৰী ভূপেন বৰাক এতিয়া উপযুক্ত সন্মান প্ৰদান কৰা হ'ব আৰু এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিশ্চিত হ'ল ভূপেন বৰাৰ প্ৰাৰ্থিত্ব আৰু এইবাৰ বিহপুৰীয়া অথবা ৰঙানদী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব পাব পাৰে ভূপেন বৰাই। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অখিল গগৈ, লুৰিণজ্যোতি গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। এদিন হিমন্ত বিশ্ব শৰ্মা AIUDFলৈ আহিব আৰু এই ডাঙৰ মন্তব্য কৰিছে AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। অখিল গগৈ, লুৰিণজ্যোতি গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ বুলি কৈছে বদৰুদ্দিন আজমলে আৰু এইবাৰ মহা বিস্ফোৰণ ঘটাইছে মৌলানা বদৰুদ্দিন আজমলে আৰু আজমলে কৈছে যে মই বাঘ হয় আৰু বাঘ সদায় বাঘ, মই মৰিলেও বাঘ হৈয়ে মৰিম, কিন্তু মুখ্যমন্ত্ৰীৰ শেষ পৰিণতি বহুত বেয়া হ'ব আৰু এদিন হিমন্ত বিশ্ব শৰ্মা AIUDFলৈকে আহিব লাগিব। আমি কংগ্ৰেছক এতিয়াও তালাক দিয়া নাই, কংগ্ৰেছেহে তালাকৰ কথা কৈ আছে আৰু তালাক মুছলমানেহে দিয়ে। যদি মিত্ৰতা কৰিব বিচাৰে আমি এতিয়াও সাজু আছোঁ বুলি মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ আৰু অখিল গগৈ, লুৰিণজ্যোতি গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ বুলি কৈছে আজমলে আৰু এইবাৰ মহা বিস্ফোৰণ ঘটাইছে মৌলানা বদৰুদ্দিন আজমলে। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। কংগ্ৰেছ AGPৰ মিত্ৰতা চূড়ান্ত, ৰাইজৰ দলকো একেলগে লোৱাৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছো এক ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ মুখেৰে এইবাৰ ৰাইজৰ দলৰ প্ৰসংগ। কংগ্ৰেছ AGPৰ মিত্ৰতা চূড়ান্ত আৰু অখিল গগৈকো একেলগে লোৱাৰ পৰামৰ্শ। ৰাইজৰ দলকো লগত লৈ আগবঢ়াৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু বিনাকান্দি বৰহমপুৰ আৰু শদিয়া এৰি দিয়া হ'ল AGPক আৰু CPMক 2খন আৰু CPIক এখন আসন এৰিলে কংগ্ৰেছে আৰু কাৰ্বি আংলঙত APHLCকো সংগ দিব কংগ্ৰেছে আৰু মুখ্যমন্ত্ৰীৰ মুখেৰে এইবাৰ ৰাজ্য দলৰ প্ৰসংগ শুনিবলৈ পোৱা গৈছে। কংগ্ৰেছ AGPৰ মিত্ৰতা প্ৰায় চূড়ান্ত আৰু অখিল গগৈকো একেলগে লোৱাৰ পৰামৰ্শ আৰু ৰাজ্যৰ দলকো লগত লৈ আগবঢ়াৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। আসনৰ বুজাবুজিত কঁপনি, কংগ্ৰেছেৰে নহয় মিত্ৰতা আৰু এক প্ৰকাৰ নিশ্চিত কৰিলে এইবাৰ অখিল গগৈয়ে। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। অখিলক বাদ দি মিত্ৰতা চূড়ান্ত কৰিছে কংগ্ৰেছে আৰু কংগ্ৰেছৰ শীৰ্ষ নেতাই মিত্ৰতা নহয় বুলি ক'লে আৰু সৰকাৰী সিদ্ধান্তৰ বাবে কংগ্ৰেছক ৰাইজে এতিয়া ভোট নিদিয়ে আৰু নামনি সংখ্যালঘু চিটতো সুৰক্ষিত নহয় কংগ্ৰেছ দল। উজনিত কংগ্ৰেছে এটাও চিট নাপাব আৰু মাহমৰা, ৰঙিয়া, শদিয়া সকলোতে কংগ্ৰেছে কৰিলে অস্বীকাৰ। কংগ্ৰেছে ধুবুৰী জিলাত চিট নিদিয়ে ৰাইজৰ দলক আৰু অসম জাতীয় পৰিষদক 12টা সমষ্টি, জন ইংতি কোঠাৰক কাৰ্বি আংলঙৰ 2টা সমষ্টি আৰু ধেমাজি আৰু বৰাকৰ এটি সমষ্টি AGPক দিব আৰু
বৰমপুৰ ডিব্ৰুগড় বজালী সৰুপথাৰ এজিপিক দিব সমষ্টি ধেমাজি আৰু বৰাকৰ এটা সমষ্টি এজিপিক দিয়া হ'ব আৰু খোৱাং মধ্য গুৱাহাটী বিন্নাকান্দি শদিয়া এজিপিক দিয়া হ'ব ৰঙিয়া সৰুভোগ ভৱানীপুৰ CPMক দিয়া হ'ব আৰু বিহালী CPIক দিলে কংগ্ৰেছে আৰু যোৰহাট বা ডিমৌ সমষ্টি এৰি দিব CPIক আৰু অখিলক বাদ দি এইবাৰ মিত্ৰতা চূড়ান্ত কৰিছে কংগ্ৰেছে আৰু কংগ্ৰেছৰ শীৰ্ষ নেতাই মিত্ৰতা নকৰে বুলি এক ডাঙৰ সিদ্ধান্ত লৈছে আৰু চৰকাৰী সিদ্ধান্তৰ বাবে কংগ্ৰেছক এতিয়া ৰাইজে ভোট নিদিয়ে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অখিল গগৈয়ে ৰাতি গৈ মুখ্যমন্ত্ৰীৰ পৰা টকা লয় এক ডাঙৰ খবৰ জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এইবাৰ অখিল গগৈক তীব্ৰ সমালোচনা মৌলানা বদৰুদ্দিন আজমলৰ কৈছে যে অখিল গগৈ বিজেপিৰ বি টিমৰ মানুহ আৰু ৰাতি গৈ মুখ্যমন্ত্ৰীৰ পৰা টকা লয় অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ পৰা টকা নল'লে চলিব নোৱাৰে অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ কথামতেই মিয়া এলেকাত প্ৰচাৰ চলায় অখিলে আৰু মুখ্যমন্ত্ৰীৰ কথামতেই আজমলৰ বিৰোধিতা কৰে অখিল গগৈয়ে আৰু এইবাৰ অখিল গগৈক লৈ মহা বিস্ফোৰণ AIUDFৰ বিধায়ক বদৰুদ্দিন আজমলৰ আৰু অখিল গগৈ বিজেপিৰ বি টিম আখ্যা দিছে বদৰুদ্দিন আজমলে ৰাতি গৈ মুখ্যমন্ত্ৰীৰ পৰা টকা লয় অখিল গগৈয়ে আৰু মুখ্যমন্ত্ৰীৰ পৰা টকা নল'লেই চলিব নোৱাৰে অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ কথামতেই মিয়া এলেকাত প্ৰচাৰ চলায় অখিল গগৈয়ে আৰু অখিল গগৈক এইবাৰ বিজেপিৰ বি টিম আখ্যা মৌলানা বদৰুদ্দিন আজমলৰ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ভূপেন বৰাক লৈ অসন্তুষ্টি বিজেপি এৰিলে 2 শতাধিক লোকে এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক ভূপেন বৰা বিজেপিত যোগদানৰ পাছতেই বিজেপি এৰিলে 2 শতাধিক নেতাকৰ্মীয়ে বিহপুৰীয়া বিজেপিত আৰম্ভ হৈছে পদত্যাগ বিজেপি অগপ ত্যাগ কৰি কংগ্ৰেছত যোগ দিলে 2 শতাধিকে নাৰায়ণপুৰ মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ে যোগদান কাৰ্যসূচী আৰু এলেকাৰ ভূপেন বৰা বন্ধু সখীৰাম ভূঞাৰ বিস্ফোৰণ আৰু ভূপেন বৰাৰ দৰে মানুহক ঠগি খোৱাৰ মানুহ নকয় আমি কষ্ট কৰি খোৱা মানুহ বুলি এতিয়া মন্তব্য কৰিছে ভূপেন বৰা বিজেপিত যোগদানৰ পাছতে এইবাৰ বিজেপি এৰিলে শতাধিক লোকে বিহপুৰীয়া বিজেপিত আৰম্ভ হৈছে পদত্যাগ আৰু বিজেপি অগপ ত্যাগ কৰি কংগ্ৰেছত যোগ দিলে 2 শতাধিকে ভূপেন বৰা বিজেপিত যোগদানৰ পাছতে এইবাৰ বিজেপি এৰিলে 2 শতাধিকে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ শীঘ্ৰেই ন্যায় পাব হিয়াৰ আমঠু জুবিন গাৰ্গে অহা 26 ফেব্ৰুৱাৰীত কেবিনেটত হ'ব ডাঙৰ সিদ্ধান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত আগবঢ়াইছে এক ডাঙৰ মন্তব্য জনাইছোঁ সবিস্তাৰ খবৰ শীঘ্ৰেই ন্যায় পাব হিয়াৰ আমঠু জুবিন গাৰ্গে 26 ফেব্ৰুৱাৰীত কেবিনেটত হ'ব ডাঙৰ সিদ্ধান্ত 26 ফেব্ৰুৱাৰীত জুবিন গাৰ্গৰ ঘটনাৰ গোচৰক লৈ কেবিনেটত লোৱা হ'ব সিদ্ধান্ত যদি ৰাইজে বিচাৰে তেন্তে মই ফাষ্ট ট্ৰেক দি দিম বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু এইকেইদিন ফাষ্টেগ আদালতক লৈ এটা ৰাজনীতি চলিছে আৰু আটাইকেইটা অভিযুক্তৰ জামিন নাকচ কৰিছে বৰ্তমানৰ ন্যায়াধীশে আৰু দুজনে বাধ্য হৈ জামিন আবেদন প্ৰত্যাহাৰ কৰিছে এনে ন্যায়াধীশৰ পৰা কেছটো আঁতৰোৱাৰ অপচেষ্টা কৰিছে গতিকে এনে ন্যায়াধীশৰ ওচৰত থাকিব নালাগে লাগে নে নাই ৰাইজে ভাবক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু জুবিন গাৰ্গৰ বিচাৰ সন্দৰ্ভত ফাষ্টেগ আদালতক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য শীঘ্ৰেই ন্যায় পাব আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে অহা 26 ফেব্ৰুৱাৰীত কেবিনেটত লোৱা হ'ব ডাঙৰ সিদ্ধান্ত জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ বিৰোধীৰ মিত্ৰতাত এইবাৰ নতুন মোৰ অখিল আউট লুৰিন ইন এক ডাঙৰ খবৰ জনাইছোঁ মিত্ৰতাৰ নতুন সমীকৰণ অখিল আউট লুৰিন জ্যোতি গগৈ ইন আৰু কংগ্ৰেছে উজনি অসমৰ সমষ্টিকে দিয়ে অখিল গগৈক আৰু কংগ্ৰেছৰ মিত্ৰতাৰ পৰা বাদ পৰিল এইবাৰ ৰাইজৰ দল আৰু অখিলক বাদ দি লুৰিন বাওঁপন্থীৰে আগবাঢ়িব কংগ্ৰেছ আৰু কংগ্ৰেছৰে মিত্ৰতা হ'ব AGP বাওঁপন্থী APHLCৰ আৰু সংখ্যালঘু মুছলমান বিধায়কে নিবিচাৰে অখিল গগৈক আৰু মিত্ৰতাৰ নতুন সমীকৰণ এইবাৰ অখিল আউট লুৰিন ইন দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে উজনি অসমৰ সমষ্টিকে দিয়ে অখিল গগৈক আৰু অখিলক বাদ দি এইবাৰ লুৰিন বাওঁপন্থীৰে আগবাঢ়িব কংগ্ৰেছ আৰু কংগ্ৰেছৰে মিত্ৰতা হ'ব AGP বাওঁপন্থী APHLCৰ আৰু সংখ্যালঘু মুছলমান বিধায়কে নিবিচাৰে অখিল গগৈক
জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। নিৰ্বাচনৰ পূৰ্বে এইবাৰ শক্তি বৃদ্ধি পাইছে বিজেপিৰ। কংগ্ৰেছ ৰাইজৰ দল বি লাচিত সেনাৰ শ শ নেতাকৰ্মীৰ বিজেপিত যোগদান। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। নিৰ্বাচনৰ পূৰ্বেই শক্তি বৃদ্ধি পাইছে বিজেপিৰ। কংগ্ৰেছ ৰাইজৰ দল বি লাচিত সেনাৰ শ শ নেতাকৰ্মীৰ বিজেপিত যোগদান দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিত যোগদানৰ জোৱাৰ উঠিছে আৰু মাজুলীৰ বাজপেয়ী ভৱনত গেৰুৱা হল শ শ নেতাকৰ্মী বিজেপিত যোগদান কৰিয়েই আগন্তুক নিৰ্বাচনত বিজেপিক জয়ী কৰাৰ সংকল্প লৈছে। আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ শক্তি বৃদ্ধি পাইছে বিজেপিৰ। কংগ্ৰেছ ৰাইজৰ দল বি লাচিত সেনাৰ শ শ নেতাকৰ্মীৰ বিজেপিত যোগদান দেখিবলৈ পোৱা গৈছে আৰু নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিত যোগদানৰ জোৱাৰ।